নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছে হাইস্কুল স্থাপনৰ পিছত চাহ বাগিচা স্থাপন কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় আগন্তুক 5 বছৰত কি কাম কৰিব সকলো কৰে মন্ত্ৰী সঞ্জয় কিষাণে অহা 5টা বছৰত কি কাম কৰিব ৰাজ্য শ্ৰম আৰু চাহ জনগোষ্ঠীৰ উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণে 5 বছৰে পৰিকল্পনাৰ কথা সদৰি কৰি মন্ত্ৰী কিষাণে জনালে নিম্নলিখিত কথাখিনি চাহ বাগিচাত চৰকাৰী আঁচনি প্ৰথমটো 2016 ৰ পৰাই চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে এই প্ৰক্ৰিয়া অব্যাহত থাকিব স্কলাৰশ্বিপ প্ৰদানৰ ফলত বহু দুখীয়া ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে এই সংখ্যা বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে তৃতীয়টো হৈছে অভাৱ অনাটনত থকা নিবনুৱা যুৱক যুৱতীসকলৰ বাবে 25,000 টকা আৰ্থিক অনুদান আগবঢ়োৱা হৈছিল অনাগত দিনটোত এই প্ৰক্ৰিয়া অব্যাহত থাকিব মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ 10,000 টকা হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ 10,000 টকাকৈ স্কলাৰশ্বিপ দিছো উচ্চ শিক্ষা কাৰিকৰী শিক্ষা লাভ কৰা সকলক 35 পৰা 40,000 টকা অনুদান দিয়া হৈছিল আগন্তুক দিনটোত অব্যাহত থাকিব এই প্ৰক্ৰিয়া একেলগে 119খন হাইস্কুলৰ কাম লোৱা হৈছিল প্ৰায়বোৰ হাইস্কুলৰ কাম 50% সম্পূৰ্ণ হৈছে সোনকালে পাঠদান আৰম্ভ হ'ব চাহ বাগিচাৰ 119খন হাইস্কুলৰ লগতে শীঘ্ৰে হায়াৰ সেকেন্ডাৰী প্ৰতিষ্ঠা কৰা হ'ব বাগানত আঁচনি সঠিক ৰূপায়ণ আঁচনিসমূহ বাস্তৱায়িত কৰিবলৈ সকলোৰে সহযোগিতা লাগিব কেৱল চৰকাৰে চেষ্টা কৰিব তেনে নহয় কোনো চিকিৎসালয়ত কি অভাৱ হৈছে চৰকাৰে চাই আছে কোনো কাৰণতে যাতে অৱহেলিত নহয় তাৰ বাবে চৰকাৰে দৃষ্টি ৰাখিছে যদি কৰবাত কোনো বিভাগত মানুহৰ সংখ্যা কম আছে সেই ব্যৱস্থা কৰা হ'ব যদি সমস্যা আছে সমাধান কৰা হ'ব সকলোৱে যাতে ঘৰে ঘৰে পানী লাভ কৰে তাৰ বাবে জল জীৱন আঁচনিৰ জৰিয়তে ব্যৱস্থা কৰা হৈছে আগন্তুক দিনত বহলভাৱে সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে চাই আছে ইপিনে 1 জুনৰ পৰা 4 জুনলৈকে ৰহা টাউনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে কৰোনা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলাৰ বিভিন্ন স্থানত লগতে ৰহাটো ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰী বিশেষকৈ ৰহাত দৈনিক বজাৰে মাতি আনিছে অধিক বিপদ পুৱাৰ ভাগত ৰহাত দৈনিক বজাৰত দেখা যায় অধিক মানুহৰ সমাগম সামাজিক দূৰত্ব নামনি তথা কোভিডৰ ভয়াৱহতা উলাই কৰি শ মানুহৰ সমাগম হয় ৰহা বজাৰত যাৰ বাবে ৰহাত দিনক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ৰহাত বৰ্তমান গণসংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰী কৰোনাৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰহা বজাৰ কমিটিয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৰহা বজাৰ কমিটিয়ে স্থানীয় প্ৰশাসনৰ লগত আলোচনা কৰি জনসাধাৰণৰ হিতৰ অৰ্থে অহা 1 জুনৰ পৰা 4 জুনলৈ ৰহা টাউনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে লকডাউনৰ সময়ত ৰহা টাউনত কোনো ধৰণৰ দোকান বজাৰ খুলিব নোৱাৰিব লগতে মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছে এইসমূহ স্থানীয় প্ৰশাসন তথা ব্যৱসায়ীসকলে ৰাইজৰ সহযোগিতা কামনা কৰিছে ইতিমধ্যে এই সম্পৰ্কত প্ৰশাসনে মাইক যোগে সমগ্ৰ ৰহা অঞ্চলত অৱগত কৰিছে শীঘ্ৰেই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত পূৰণ কৰা হ'ব 3,267 পদ মুকলি নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ হোৱাৰ আশ্বাস মন্ত্ৰীৰ ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ সুখবৰ দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত 3,267 খালী হৈ আছে শীঘ্ৰে খালী পদ পূৰণ কৰা হ'ব চৰকাৰে দিবলগীয়া 1 লাখ নিযুক্তিৰ ভিতৰত এই পদসমূহ পূৰণ কৰা হ'ব সম্পূৰ্ণ স্বচ্ছভাৱে সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া ইয়াৰ উপৰিও সোমবাৰৰ সংবাদমেলত মন্ত্ৰীগৰাকী আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে শেহতীয়াকৈ কোভিড-19 প্ৰতিহত কৰিবলৈ ৰাজ্য স্বাস্থ্য বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ উঠি পৰি লাগিছে প্ৰতি গাঁও পঞ্চায়তত গঢ়ি তুলিছে ৱাৰ ৰুম বিভাগটোৱে আৰম্ভ কৰা গণ আন্দোলনত অংশ লৈছে 3 গৰাকী মন্ত্ৰী 2 গৰাকী সাংসদ আৰু 40 গৰাকী বিধায়কে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস দাবী কোভিডৰ বিৰোধী আন্দোলনৰ বাবে ৰাজ্যত বৰ্তমান 173খন গাঁও পঞ্চায়ত কোভিড মুক্ত হৈছে ইফালে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি প্ৰায় 15 লাখতকৈ অধিক হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীত আছে এতিয়াৰে পৰা প্ৰতি মাহত 10 তাৰিখৰ ভিতৰত পাব আঁচনিৰ ধন আঁচনিৰ দুখনৰ লাভালাভ ল'বলৈ সকলো যোগ্য লোকক আহ্বান মন্ত্ৰীগৰাকীৰ কোভিড কালৰ মাজতে এখন গাঁৱত 3খনকৈ বিয়া দুদিনত কৰোনাত আক্ৰান্ত হ'ল 80জন লোকৰ ৰাজ্যত কৰোনা সন্ত্ৰাস অব্যাহত থকাৰ মাজতে একাংশ যেন এতিয়া সজাগ হ'বলৈ শিকা নাই যাৰ ফলত গণসংক্ৰমণ দিশে আগবাঢ়িছে চতিয়াৰ এখন গাঁওখনত যোৱা দুদিনৰ ভিতৰত কৰোনাত আক্ৰান্ত হৈছে 80জন লোকৰ চতিয়াৰ গোসাই চাপৰি এই গণসংক্ৰমণৰ প্ৰধান কাৰণ হ'ল গাঁওখনত অনুষ্ঠিত হোৱা 3খনকৈ বিয়া এজন যুৱকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল যোৱা 24 মে তাৰিখে কিন্তু তাৰ পিছতো গাঁওখনত অনুষ্ঠিত হ'ল বিয়া কেইখন যাৰ ফলত এজনৰ পিছত এজনকৈ আজি দুপৰীয়া পৰ্যন্ত গাঁওখনত আক্ৰান্ত হ'ল 80জন লোকৰ প্ৰশাসনে গাঁওখনক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে যদিও কিন্তু এতিয়াও সজাগ নহয় গাঁওখনৰ একাংশ লোক কাৰণ স্বাস্থ্য বিভাগৰ লোকৰ ভাষ্যমতে এতিয়াও কোভিড পৰীক্ষাৰ বাবে আগ্ৰহী নহয় একাংশ লোক কণ্টেইনমেণ্ট জোন হিচাপে আহ-যাহ বন্ধ কৰা গাঁওখনৰ প্ৰৱেশ পথত আৰক্ষীয়ে পহৰা দি থকাৰ সময়তে একাংশই আকৌ উপপথ ব্যৱহাৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে ইপিনে চতিয়াৰ
চৰাইজনীয়া নামৰ গাঁওখনত এদিনৰ ভিতৰত আজি আক্ৰান্ত হয় 6জনকৈ লোক। ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাই চলালে তাণ্ডৱ, বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰিছে। উভালি পৰিল প্ৰকাণ্ড গছ, হাইলাকান্দিত ধুমুহাৰ তাণ্ডৱ, ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাই চলালে তাণ্ডৱ। সংকুচিত পাঠ্যক্ৰমেৰে হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা। কোভিড-সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ শিক্ষাখণ্ডত অব্যাহত থকা অচল অৱস্থাৰ মাজতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ। সংকুচিত পাঠ্যক্ৰমে শীঘ্ৰে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। দেওবাৰে এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিৱসাগৰ জিলাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কোনো ভিত্তি বা কাৰণ নাই। এই প্ৰসংগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, কোন তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব অথবা কেনেধৰণৰ এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব সেয়া বিবেচনাধীন হৈ আছে। পৰিস্থিতি উন্নত হোৱাৰ লগে লগে যেতিয়া আমি স্বাস্থ্য বিভাগৰ পৰা অনুমতি লাভ কৰিম তেতিয়াই আমি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আমাৰ বিভাগ প্ৰস্তুত হৈ আছে। 15 দিনৰ জাননীৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আমি সষ্টম হৈ আছোঁ। CBSE সংকুচিত পাঠ্যক্ৰমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে। আমাৰ উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক এই সংকুচিত পাঠ্যক্ৰমে অনুষ্ঠিত কৰা হ'ব। ইপিনে বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু শিক্ষাবিদৰে হোৱা আলোচনাৰ প্ৰসংগত উল্লেখ কৰি তেওঁ কয় যে সকলোৰে মতামত আমি গ্ৰহণ কৰিছোঁ। কোনকেইটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব সেয়া কেইদিনমানৰ ভিতৰতে স্পষ্ট হ'ব। সংকুচিত পাঠ্যক্ৰমে পৰীক্ষা অনুষ্ঠিত হ'ব, কিন্তু প্ৰশ্ন কাকতৰ আৰ্হি সলনি নহয়। পূৰ্বৰ আৰ্হিৰে প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। প্ৰশ্ন কাকত সংকুচিত নহয় আৰু আৰ্হিৰ কোনো পৰিৱৰ্তন নহ'ব। আনহাতে CTET-ত উত্তীৰ্ণ একাংশ প্ৰাৰ্থীয়ে শিক্ষকৰ পদৰ বাবে আবেদন কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয়, CTET কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰে। আমাৰ বিদ্যালয়সমূহত ৰাজ্য চৰকাৰে TET অনুষ্ঠিত কৰি আহিছে। অসমত TETৰ প্ৰাৰ্থী নাথাকিলে CTETৰ পৰা নিযুক্তি দিব পৰা যায়, কিন্তু বৰ্তমান অসমত TET উত্তীৰ্ণ আছে। সেয়ে CTET উত্তীৰ্ণসকলক বৰ্তমান নিযুক্তি দিয়াৰ কোনো নীতি আমাৰ নাই। কোভিডৰ পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় মাচুল পৰ্যালোচনা কৰি চৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ৰাজ্যৰ কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে। যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে সাধাৰণ অৱস্থাৰ দৰে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা মাচুল আদায় কৰি আহিছে। চৰকাৰৰ কোনো নীতি নিৰ্দেশনা নথকাৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে পূৰ্বৰ দৰে মাচুল আদায় কৰিছে। এই সংক্ৰান্তত ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিষয়টো সম্পৰ্কত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। এই বিবৃতিত বিৰোধী দলপতি শইকীয়াই কয় যে কোভিডৰ মহামাৰী এই দুৰ্যোগৰ সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল পৰ্যালোচনা কৰি চৰকাৰে কৰ্তন কৰা এক ব্যৱস্থা ল'ব লাগে। বিশেষকৈ যোৱাবাৰ কৰোণা কালত বিদ্যালয়সমূহলৈ চৰকাৰে মাচুল ৰেহাই হ্ৰাসৰ যি নিৰ্দেশনা জাৰি কৰিছিল, ঠিক তেনেদৰে এইবাৰো অনুৰূপ নিৰ্দেশনা চৰকাৰক জাৰি কৰাৰ বাবে শইকীয়াই দাবী জনায়। 1 জুনৰ পৰা সলনি হ'ব এইসমূহ নিয়ম। আপোনাৰ দৈনন্দিন কাম কাজত পৰিব পাৰে প্ৰভাৱ। 1 জুনৰ পৰা বহু সেৱাত দেখা যাব পৰিৱৰ্তন, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ বেংক একাউণ্টত, PF একাউণ্ট আৰু উপাৰ্জনৰ ওপৰত পৰিব। গতিকে আজিয়েই এইসমূহ তথ্যৰ বিষয়ে অৱগত হওক, যাতে আপুনি আৰু চিন্তাত পৰিবলগীয়া নহয়। ইয়াত অন্তৰ্ভুক্ত আছে গেছ চিলিণ্ডাৰ আৰু আয়কৰ কেইবাটাও অত্যাৱশ্যকীয় পৰিৱৰ্তন। এই 6টা পৰিৱৰ্তনৰ বিষয়ে জানো আহক। সলনি হ'ব বেংক অৱ বৰোদাৰ ধন পৰিশোধ কৰা পদ্ধতি। বেংক অৱ বৰোদাৰ 1 জুন 2021 পৰা গ্ৰাহকসকলৰ বাবে চেকৰ দ্বাৰা ধন পৰিশোধ কৰা পদ্ধতি সলনি হ'ব। বেংকে গ্ৰাহকসকলক প্ৰবঞ্চনাৰ চিকাৰ হোৱাৰ ৰক্ষা কৰিবলৈ পজিটিভ পে' কমিশ্যনাৰ বাধ্যতামূলক কৰিছে। বেংকৰ বিষয়াসকলে কৈছে যে গ্ৰাহকসকলে পজিটিভ পে' ছিষ্টেম অধীনত চেকৰ বিৱৰণ নিশ্চিত কৰিব লাগিব, যদিহে তেওঁলোকে 2 লাখ বা ততোধিক টকাৰ বেংক চেক জাৰি কৰে। সলনি হ'ব গেছ চিলিণ্ডাৰ দাম। ৰন্ধন গেছ LPG চিলিণ্ডাৰ দাম পৰিৱৰ্তন 1 জুনৰ পৰা হ'ব পাৰে। সাধাৰণতে প্ৰতি মাহে তেল কোম্পানীবোৰে LPG চিলিণ্ডাৰ নতুন মূল্য জাৰি কৰে। কেতিয়াবা মাহত দুবাৰো পৰিৱৰ্তন দেখা যায়। 14.2 কেজি LPG চিলিণ্ডাৰৰ মূল্য বৰ্তমান দিল্লীত 809 টকা। 14 কেজি 2 কেজি চিলিণ্ডাৰৰ উপৰিও 19 কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য সলনি কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এইটো নহয় যে 1 জুন চিলিণ্ডাৰ নতুন মূল্য জাৰি হ'ব। কেতিয়াবা দাম একে থকাও দেখা যায়। আয়কৰ ৱেবছাইট বন্ধ থাকিব। আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলটোৱে 1 পৰা 6 জুনলৈকে কাম নকৰিব। 7 জুনত আয়কৰ বিভাগ কৰদাতাসকলৰ বাবে আয়কৰ ই-ফাইলিঙৰ এটা নতুন পৰ্টেল মুকলি কৰিব। আয়কৰ সঞ্চালকালয়ৰ মতে ITR পুৰণৰ অফিচিয়েল ৱেবছাইট 7 জুন 2021 পৰা সলনি কৰা হ'ব। 7 জুনৰ পৰা এই মুহূৰ্তত
হৈ পৰিছে এই ৱেবছাইট PF আধাৰ সৈতে সংযুক্ত কৰিব লাগিব EPFOই নিৰ্দেশ দিছে যে যদি কোনো একাউণ্টত আধাৰ বা ইউএনএছৰ আধাৰ সৈতে লিংক কৰা নাই তেন্তে 1 জুনৰ পৰা ইয়াৰ ইলেক্ট্ৰনিক ইনভইচ কম ৰিটাৰ্ণ দাখিল কৰিবলৈ সক্ষম নহ'ব এই ক্ষেত্ৰত PF একাউণ্টৰ গৰাকীসকলে নিয়োগকৰ্তাৰ পৰা অংশ প্ৰাপ্ত কৰাটো বন্ধ হৈ পৰিব সেয়েহে সময়ত আপুনি আপোনাৰ PF একাউণ্টৰ আধাৰ সৈতে লিংক কৰিব লাগে ক্ষুদ্ৰ সঞ্চয় আঁচনিত হ'ব পৰিৱৰ্তন PPF NSC KVP আৰু সুকন্যা সমৃদ্ধিৰ দৰে ক্ষুদ্ৰ সঞ্চয় আঁচনি সুতৰ হাৰো এই মাহত সলনি হোৱাৰ কথা চৰকাৰে প্ৰতি 3 মাহত ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ নতুন সুতৰ হাৰ পৰিৱৰ্তন কৰে 6 নম্বৰতে গুগল ষ্টৰেজৰ বাবে ধন পৰিশোধ কৰিব লাগিব গুগলৰ ফটোবোৰে 1 জুনৰ পৰা সীমাহীন ফটো আপলোড কৰিবলৈ সক্ষম নহ'ব গুগলৰ বাবে প্ৰতিজন জিমেইল ব্যৱহাৰকাৰীক 15 GB ৰ বাবে স্থান দিয়া হ'ব এই স্থানত ইমেইল আৰু ফটো অন্তৰ্ভুক্ত থাকে লগতে গুগল ড্ৰাইভ অন্তৰ্ভুক্ত আছে যদি আপুনি 15 GB তকৈ অধিক স্থান ব্যৱহাৰ কৰিব বিচাৰে আপুনি ইয়াৰ বাবে ধন পৰিশোধ কৰিব লাগিব বৰ্তমান গুগলত সীমাহীন ষ্টৰেজ বিনামূলীয়া আছে ইপিনে 1 জুনৰ পৰা কাৰ্যকৰী হ'ব EPFৰ নতুন নিয়ম চৰ্ত পূৰণ নকৰিলে ডাঙৰ সমস্যাত পৰিবলগীয়া হ'ব পাৰে PF একাউণ্টৰ গৰাকী কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই সংগঠন চমুকৈ EPFই 1 জুনৰ পৰা PF একাউণ্টৰ গৰাকীৰ বাবে কাৰ্যকৰী কৰিব নতুন নিয়ম যদি এই নিয়মৰ চৰ্তাৱলীসমূহ পূৰণ কৰা নহয় তেন্তে একাউণ্টৰ গৰাকী কৰ্মচাৰীৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে তেনেস্থলত এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পূৰ্বেই কৰ্মচাৰীসকলে তেওঁলোকৰ নিয়োগকৰ্তা সৈতে এই বিষয়ে কথা পাতি লওক আৰু সংগঠনৰ এই চৰ্ত শীঘ্ৰে পূৰণ কৰি লওক দৰাচলতে নতুন নিয়ম অধীনত EPFই নিয়োগকৰ্তাসকলক তেওঁলোকৰ কৰ্মচাৰী PF একাউণ্টৰ সৈতে আধাৰ লিংক কৰাৰ দায়িত্ব অৰ্পণ কৰিছে যদিহে নিয়োগকৰ্তাসকলে এনে কৰিবলৈ অক্ষম তেন্তে গ্ৰাহকৰ একাউণ্টত কোম্পানীৰ অৱদান বাতিল কৰা হ'ব পাৰে ইউএনৰ আধাৰ দ্বাৰা প্ৰমাণ অৰ্থাৎ ভেৰিফাই কৰিব লাগিব অন্যথা হ'ব পাৰে সমস্যা EPFৰ নতুন নিয়ম অনুসৰি PF একাউণ্টৰ গৰাকী ইউএনৰ আধাৰ দ্বাৰাই ভেৰিফাই কৰিব লাগিব সামাজিক সুৰক্ষা কোড যিটো কোৱা হয় ছ'চিয়েল ছিকিউৰিটি কোডৰ ধাৰা 142ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে EPFই সেয়েহে নিয়োগকৰ্তাসকলক নিৰ্দেশ দিয়া হৈছে যে যদিহে 1 জুনৰ পিছত তেওঁলোকৰ কৰ্মচাৰী PF একাউণ্টৰ আধাৰৰ সৈতে লিংক কৰা নাথাকে বা ইউএনৰ আধাৰ দ্বাৰা ভেৰিফাই কৰা নহয় তেন্তে তেওঁৰ বাবে ইলেক্ট্ৰনিক চালান আৰু ৰিটাৰ্ণ ECR দাখিল কৰিব নোৱাৰিব সেয়েহে কৰ্মচাৰী PF একাউণ্টত আধাৰ সৈতে লিংক কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে